পাৰে তেতিয়াহ'লে কি হ'ব যে এই পাপবিলাকৰ পৰা মুক্তি পাব পাৰে if you can honor sesame in 6 different ways on the day of Ekadashi in the month of Magh during the dark part এই কৃষ্ণ পক্ষৰ একাদশী জুলাই 6 প্ৰকাৰে কি কৰিব পাৰে তিল গ্ৰহণ কৰিব পাৰে তেতিয়ালে কি হ'ব এই পাপবিলাকৰ পৰা সেইকাৰণে এই একাদশীৰ নাম কি সব লীলা একাদশী সব লীলা একাদশী এটা 6টা প্ৰকাৰ কি কেনে তিল আপুনি গ্ৰহণ কৰিব পাৰিব এনেটো তিল গ্ৰহণ কৰিব নোৱাৰে একাদশী লিখা আছে শাস্ত্ৰত প্ৰথমটো হ'ল তিলৰ পানীত গা ধুব মানে গা ধোৱা পানীত দুটামান তিল পেলাই ল'ব আজি আৰু এবাৰ গা ধুই দিলে হ'ল তিল ধোৱা নাই ধুলো আৰু এবাৰ ধুই দিব গধূলি অলপ পানী ল'ব তাতে 3টামান তিল পেলাই দিব অলপমান তিল পেলাই দিব এয়া তিল পানী হ'ল তাৰে কি কৰিব বাথ বেডিং ইন sesame water number 1 so what is number 1 to কি bedding in sesame water what is sesame water take a bucket of water put some sesame seeds on it and then try bedding done হৈ গ'লে 2 নম্বৰ দুটামান তিল ভাঙি ল'ব ভাঙি ল'বে গাত সানি দিব তিল কেইটামান ভাঙিব আৰু বেছি তিল থাকিলে পেষ্ট বনাই ল'ব খুব ভাল মুখে সুখে ভালকে ফেচ ৱাছ ফেচ মাস্ক ভালকে লগাই গাত লগাব লগাই লৈ পেলাই অলপ সময় থাকি আকৌ গাটো ধুই দিব সেকেন্ড ফাৰ্ষ্টটো হ'ল তিল স্নান দ্বিতীয়টো হ'ল তিল লেপন এনেকৈ লেপিব লাগিব তিল লেপন এনেকৈ লেপি দিব কেইটা হ'ল দুটা হ'ল ফাৰ্ষ্ট ওৱান ইজ বেডিং ইন sesame water second is take paste of sesame on your body face and throat 3 নম্বৰ হ'ল আপুনি তিল খাব গ্ৰহণ কৰিব গা ধুলে সানিলে eat sesame seed হ'ল 3টা হ'ল খালে গা ধুলে তাৰপিছতে তিল 4 নম্বৰটো তিল যজ্ঞত আহুতি দিব যজ্ঞত জুই জ্বলাই দিব আৰু তিল তাতে কেইটামান পেলাই দিব তিল পেলাই দিব এইটো প্ৰশ্নটা আহে তিলটো কিয় জুই জ্বলাই দিব লাগে আমি যে তিল খাওঁ তেনেকে দেৱ দেৱতা যিমানবিলাক আছে সকলোকে তিল খুৱাব লাগিব আপুনি 33 কোটি জাগাত যাব লাগিব গণেশ আদি দিব তাৰ পৰা আদি কৰি গণেশ শিৱ কাৰ্তিক কিমান যে আছে ন সকলো তাত গৈ পেলাই কি দিব লাগিব তিল দিব লাগিব চবৰ মুখে মুখে সহজ নহয় সেইকাৰণে শাস্ত্ৰত লিখা আছে অগ্নি হৈছে দেৱ দেৱতাবিলাকৰ মুখ বিশেষকৈ বিষ্ণুৰ মুখ যেতিয়া অগ্নিত আপুনি স্বাহা কৰি দি দিব তিল অকণমান এনেকৈ এইটো মুদ্ৰা দিব চাওক এইটো আঙুলি ব্যৱহাৰ নকৰিব বৰ ডেঞ্জাৰ বেয়াকৈ ব্যৱহাৰ কৰাই একাউণ্ট হয় এইটো নহয় আৰু এইটো ব্যৱহাৰ নকৰিব এই 3টা আঙুলিৰে তিল কেইটামান লৈ এনেকৈ অলপ জুই জ্বলাই তাতে এনেকৈ পেলাই স্বাহা তেতিয়া সেইটো সকলো দেৱ দেৱতাই পাব বিষ্ণুৱে পাব হৈ গ'ল কেইটা ক'লো 4টা প্ৰথমটো গা ধুলে তাৰপিছত সানিলে খালে অগ্নিত দান দিলে যজ্ঞত দান দিলে 4টা হ'ল আৰু যজ্ঞত যেতিয়া যজ্ঞ মানে হৈছে বিষ্ণু যজ্ঞ ৱেই বিষ্ণু আৰু যজ্ঞত বিষ্ণুৱে যেতিয়া তিল গ্ৰহণ কৰিব সকলো দেৱ দেৱতাই তিল গ্ৰহণ কৰিব তাৰপিছত তিল দান দিব ব্ৰাহ্মণক সৰু অলপমান তিল 1 পোৱামান কিনি আনি কাৰোবাক দি দিব দুখীয়াক দান দিব নিধি যাক প্ৰয়োজন আছে দান দিব এনেকুৱা মানুহক দান নিদিব যে তিলখিনি লৈ দলিয়াই পেলাই দিয়ে এইটো দান নহয় কাৰোবাক লাগে নেকি অলপ তিল খাবা বা তিলৰ লাডু বনাব দোকানত তিলৰ লাডু কিনিবলৈ পায় কেইটামান কিনি লৈ কাৰোবাক দিলেতো খাবই আৰু তিল লাডু খাই চবেই ভাল কেইটা হ'ল 5টা হ'ল তিল তেনেকৈ দান কৰিলে আৰু তিল কোনোবাই দান দিলে গ্ৰহণ কৰিলে যদি আপোনাক কোনোবাই তিল দিছে আপুনি কোনো মোৰ তিল নালাগে আজি একাদশী নহয় নুচুৱে এইবিলাক নকৰিব তিলটো গ্ৰহণ কৰিব একচেপ্ট তিল বেডিং ইন sesame water second is rub sesame paste third is eat sesame seed fourth is pay oblation into the fire
Then fifth, donate charity, the charity society. Then accept charity. গ্রহণ করো। এই 6 প্রকারে ঘুরিলে আপনি কি হব সপ্তিলা একাদশী পালন হব আর তার দ্বারা মই যে কলো আপনার আধ্যাত্মিক পরিশুদ্ধি ঘটিব। Your spiritual purification will be done. যা করা নাই করিব। হরে কৃষ্ণ। হরে কৃষ্ণ। ধন্যবাদ।